নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম যত কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নজকে ঘৰ থেকে আৰামছে এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি থনাইছনা খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ এয়াৰটেলৰ কোম্পানীৰ লগতে বিভিন্ন প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈছো তাৰ আগতে যদি আমুল কোম্পানী চাকৰি কৰিব খুজে এইটো ভিডিও চাব পাৰ আজি থেকে লাষ্ট ডেট নহয় কালি লাষ্ট ডেট আপোন 10 তাৰিখ লাষ্ট ডেট ইন্টাৰেস্টেড হলে আমুল কোম্পানীৰ ভেকেন্সি চাব পাৰে এনেদৰে পাৰ্ট টাইম ফুল টাইম ভেকেন্সি বহুত ভেকেন্সি আহি থাকে সদায় যাতে ভিডিও চাই ৰেগুলাৰ ভিডিও চালে ৰেগুলাৰ আপডেট পাব নহলে মিস কৰি দিলে অলপমান দিগদাৰ হয় সো এয়াৰটেলৰ ভেকেন্সি আজি মুকলি কৰা হৈছে ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ হ'ব আৰু ফেসিলিটি পাব পিএফ মেডিকেল ফিক্স স্যালাৰি ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্স পাৰিব হালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে আজি সো সম্পূৰ্ণ ভিডিওটো চাওক গোটেইবোৰ ইনফৰমেশন দিটা ভালদৰে পাব আৰু ভিডিওটো চোৱাৰ আগতে একেটা পইণ্ট মন ৰাখি ভিডিওটো চাব নহলে আপোনাৰ ভিডিওটো চাইও লাভ নহব পাৰে আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ হেটেৰো হেল্থ কেয়াৰ লিমিটেডৰ পৰা ভেকেন্সি executive আৰু quality control executive vacancy salary hobo negotiable location hobo job location Guwahati Assam আৰু qualification যদি কথা কবলৈ যান তেতিয়ালে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন আৰু applicable experience হ'ব লাগিব সো concerned person NS ready সো আপোনালোকৰ তলত দি মেইল আইডিত পঠাই দিব পাৰে নিজৰ ৰিজিউমিখন 11 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব নে ভেকেন্সি অনপূৰ্ণ গ্ৰুপৰ পৰা ভেকেন্সি আৰু হায়াৰিং কৰা হৈছে পাৰ্মানেন্ট ৰোলৰ কাৰণে ভেকেন্সি জুনিয়ৰ অফিস এক্সিকিউটিভ ফিমেল ক্যান্ডিডেট অনলি মানে ফিমেলহে এপ্লাই কৰিব পাৰিব খালি মেলে যাতে এপ্লাই নকৰে পলাশবাৰীৰ পৰা আহিছে মিনিমাম আপোনালোকৰ 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব এডমিনিষ্ট্ৰেচন ডিপাৰ্টমেন্ট বা এডমিনিষ্ট্ৰেচন ৰোলত কাম কৰা আৰু কোৱালিফিকেশন যদি কথা ক'বলৈ যান তেতিয়ালে এনি গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চত কৰা হলে হল 18000 পাৰ মান্থ পাব মেইল আইডি আছে 11 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি যেমানবোৰ আহে কটিবোৰে কৰি দিও নে ভেকেন্সি আপোনালোকৰ আহিছে ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি অথৰাইজড ডিলাৰৰ পৰা ভেকেন্সি জেকসন কামিজ অৰ পৰা ভেকেন্সি আৰু গ্ৰেজুৱেচন ক্যান্ডিডেট বিচৰা হৈছে গ্ৰেজুৱেট কৰা সেলছ আৰু মাৰ্কেটিংৰ কাৰণে এন্টাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে তিনচুকীয়া তেজপুৰ ডিমাপুৰ শিলচৰ আৰু শিলংৰ কাৰণে ভেকেন্সি আৰু কলুৱেম কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব সো WhatsAppৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক ফটোগ্ৰাফাৰ হৈতে 11 জুনৰ ভিতৰত কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিব খুজিতে মেনশন কৰি দিব ব্ৰেকেটত তিনচুকীয়া নে তেজপুৰ নে ডিমাপুৰ নে শিলচৰ তো মেনশন কৰি দিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এক্সপেৰিয়েন্স ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব আৰু জিজ্ঞাস প্ৰিন্টাৰ আৰু পাবলিকেশনৰ পৰা ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব সো 6 দিনৰ ভিতৰত কন্টাক্ট কৰিব পাৰে মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 14 জুন মানে 6 দিনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোনৰ থ্ৰু বা ইমেইলৰ থ্ৰু এটা কাৰণে সদায় যদি ইমেইলটো চেক কৰি থাকে নে ভেকেন্সি নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমিৰ ভেকেন্সি পাৰ্সোনেল এসিস্টেন্ট অৰ্থাৎ পিএ টু ডাইৰেক্টৰৰ ভেকেন্সি আৰু পিএৰ যোনবোৰ দায়িত্ব থাকে সেইবোৰ গতিখিনি কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ হওক বা well organized proactive হক এই গটিখিনি চাব লাগিব সো এইটো কাৰণে কোৱালিফিকেশন এমবিএ বিচৰা হৈছে হিউমেন ৰিসোৰ্সত কৰা 1 ইয়াৰ এটা পাৰ্সোনেল এসিস্টেন্ট হিচাপে কাম কৰা অভিজ্ঞতা লাগিব এইচআৰ এসিস্টেন্ট বা সিমিলাৰ ৰোলত কাম কৰা লেংগুৱেজ জানিব লাগিব ইংলিশ এছামিজ আৰু হিন্দী 28000 স্যালাৰি ফিক্স স্যালাৰি দিয়া হ'ব আৰু এসিস্ট কৰিব লাগিব ডাইৰেক্টৰ ডেইলি যোনবোৰ এডমিনিষ্ট্ৰেটিভ টাস্ক থাকে সেইবোৰ কমপ্লিট কৰিবলৈ আৰু শিডিউল কৰিবলৈ ড্ৰাফট ৰিভিউ মেনেজ কৰিব লাগিব কৰেসপন্ডেন্স আৰু ৰিপৰ্টবোৰ কোঅৰ্ডিনেট কৰিব লাগিব মিটিং এপইন্টমেন্ট আৰু ট্ৰেভেল প্লেনছ মেইনটেইন কৰিব লাগিব কনফিডেন্টলি আৰু হ্যান্ডেল কৰিব লাগিব সেনসিটিভ ইনফৰমেশনবোৰ থাকে সেখিনি চাই লব ইন্টাৰেস্টেড হয় যদি মেইল আইডি তলত দি আছে 15 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ভাৰতী এয়াৰটেল কোম্পানীৰ পৰা ভেকেন্সি ফিল্ড ইঞ্জিনিয়াৰ ভেকেন্সি 1 to 2 ইয়াৰ্স এটা এক্সপেৰিয়েন্স লাগিব 11 এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড ফৰ মোবাইল টেলিকম অপাৰেশন আৰু মেইনটেনেন্সৰ কাৰণে 2G 4G 5G MW ইকুইপমেন্ট ইন্টিগ্ৰেশন কমিশনিং আৰু এলাৰ্ম ক্লিয়াৰেন্স এইবোৰ জানিব লাগিব ফিল্ড ইঞ্জিনিয়াৰ হলে যোনবোৰ লাগে এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ ভাৰতী এয়াৰটেলত আপোনালোকৰ
বিটেকে লৈ বিটেক ইলেক্ট্ৰনিক্সত লৈ বা আপোনাৰ যদি ডিপ্লোমা আছে এনেকুৱা ধৰণৰ কিবা ৰিলেভেণ্ট ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যনৰ তেতিয়াও পাৰিব পাৰে প্ৰিভেণ্টিভ মেইনটেনেন্স আউটৰেজ ৰিষ্টৰেশ্যন অফ মোবাইল টাৱাৰ এইবোৰ জানিব লাগিব ৱাক ইন ইণ্টাৰভিউ 16 জুনত আছে আপোনালোকৰ ভাৰতী এয়াৰটেলত ফ্ৰেছাৰ্ছো পাৰিব এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব যে ফ্ৰেছাৰ্ছো পাৰিব আৰু এড্ৰেছ দি আছে আপোনালোকৰ শুভম বিলডৱেল 3rd ফ্ল'ৰ RGB ৰোড নিয়াৰ নেপকো ভৱন গুৱাহাটী চ' তলত ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় এনে ভেকেঞ্চি গুৱাহাটী পাব্লিক স্কুলৰ পৰা ভেকেঞ্চি ছাবজেক্ট টিচাৰ অৰ্থাৎ PGD মেথামেটিক্স বিচৰা হৈছে কোৱালিফিকেশ্যন PG উইথ BEd আৰু 3 বছৰ এটা অভিজ্ঞতা লাগিব চ' তলত মেইল ID দি আছে 12 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি আপোনালোকৰ ফিমেল কেণ্ডিডেট বিচৰা হৈছে এটা ফেক্টৰী ছুপাৰভাইজাৰ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চিটোৰ কাৰণে ডিপ্ল'মা হ'ব লাগিব মেকানিকেলত আৰু নলেজ হ'ব লাগিব অটোকেড ড্ৰয়িং আৰু টেণ্ডাৰিঙৰ ওপৰত তলত মেইল ID দি আছে যাৰ কোৱালিফিকেশ্যনখিনি আছে 12 জুনৰ ভিতৰত নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু ইমেইলৰ থ্ৰু যেতিয়া এপ্লাই কৰে হেডিঙত এনেদৰে লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ কোনটো পোষ্ট এটা যেনেকৈ ফেক্টৰী ছুপাৰভাইজাৰ এনেকৈ লিখি দিব অফিচ এছিষ্টেণ্ট বুলি নেক্সট ভেকেঞ্চি আদিত্য বিৰলা কেপিটেল হেল্থ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ এজেঞ্চি পাৰ্টনাৰ চেনেলৰ কাৰণে তেজপুৰ আছামৰ ভেকেঞ্চি আৰু 2 বছৰৰ অভিজ্ঞতা লাগিব চেলাৰী বেছড অন এক্সপিৰিয়েঞ্চ আৰু ইনচেন্টিভ দিয়া হ'ব চ' যাৰ কোৱালিফিকেশ্যনখিনি আছে গ্ৰেজুৱেশ্যন লাগিব কোৱালিফিকেশ্যন আৰু 2 বছৰ অভিজ্ঞতা লাগিব চ' তলত মেইল ID দি আছে ইলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে মেইল কৰিব পাৰে 12 জুনৰ ভিতৰত নেক্সট ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ পৰা ভেকেঞ্চি মুকলি কৰা হৈছে লাচিত নগৰ ব্ৰাঞ্চৰ ভেকেঞ্চি এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ আৰু ব্ৰাঞ্চ বেংকিঙৰ কাৰণে 1 year অভিজ্ঞতা লাগিব আৰু একুইজিশ্যন মেনেজাৰৰ কাৰণে ব্ৰাঞ্চ বেংকিঙৰ 3 বছৰ অভিজ্ঞতা লাগিব মিনিমাম গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম যিকোনো আৰ্টছ সায়েন্স কমাৰ্চ বা MBA ইন মাৰ্কেটিং কৰা হ'লে হ'ব তেতিয়া MBA কৰা হ'লে প্ৰেফাৰেঞ্চটো বেছি দিয়ে আৰু কেণ্ডিডেট যাৰ এক্সপ'জাৰ আছে ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইনৰ আগতে কাম কৰা কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট চেলছত কাম কৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব চ' জব লোকেশ্যন হ'ব কালাপাহাৰ গুৱাহাটী 13 জুনৰ ভিতৰত এপ্লাই 13 জুনত ইণ্টাৰভিউ আছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ 10টাৰ পৰা 3টা বজালৈ আপোনালোকৰ লাচিত নগৰ ব্ৰাঞ্চত হ'ব উজ্জীৱন স্মল ফাইনেন্স বেংক লাচিত নগৰ গুৱাহাটী আছাম চ' ইণ্টাৰেষ্টেড হ'লে কৰিব পাৰে ইণ্টাৰভিউত যাব পাৰে যদি কোৱালিফিকেশ্যনখিনি আপোনালোকৰ গোটেইবোৰ আছে আৰু এলিজিবল হয় নেক্সট ভেকেঞ্চি বেনেলি গুৱাহাটী এইটো এটা প্ৰিমিয়াম 2-wheeler ডিলাৰশ্বিপ হয় হায়াৰিং কৰা হৈ আছে চেলছৰ কাৰণে ভেকেঞ্চি 12 পাছ মান হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে মেল ফিমেল দুটাই পাৰিব ফোন কৰি ল'ব পাৰে বা ইমেইলৰ থ্ৰু এপ্লাই কৰিব পাৰে আপোনালোকৰ বশিষ্ঠ চাৰিআলি অপজিট মেগা প্লাজা NH37 গুৰুদ্বাৰা গুৱাহাটী চ' ইণ্টাৰেষ্টেড হ'লে নিজেও যাব পাৰে বা ফোন কৰি সুধি ল'ব পাৰে নেক্সট ভেকেঞ্চি CA ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ অডিট এছিষ্টেণ্ট মিনিমাম কোৱালিফিকেশ্যন BCom পাছ আৰু একাডেমিক ৰেকৰ্ড ভাল হ'ব লাগিব 3 বছৰ অভিজ্ঞতা লাগিব তেতিয়াহ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব চ' তলত মেইল ID দি আছে এপ্লাই কৰক 12 জুনৰ ভিতৰত চ' ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুতে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিলে আমাৰ জবৰ নটিফিকেশ্যনবোৰ সদায় পাই থাকিব কিবা যদি বুজিব না কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জইন কৰি থব আৰু কিবা যদি বুজিব না কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা ডাইৰেক্ট ইনষ্টাগ্ৰামত মোক মেছেজ কৰিলে ৰিপ্লাই পাই যাব আজিলৈ মানে কাইলৈ লগ পাম তেতিয়ালৈ চেনেল ছাবস্ক্ৰাইব কৰি দিব যাতে ভাল জব আৰু পাই থাকে আজিলৈ মানে